নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফ'ৰ্থ ষ্টেট অফ মেটাৰ? পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম হ'ল প্লাজমা। নেক্সট কুৱেশ্যনটো দিয়া আছে হু বিল্ড দ্য ছান টেম্পল ইন কোণাৰ্ক? কোণাৰ্কৰ সূৰ্য মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। নৰসিংহদেৱ ওৱানে কোণাৰ্কৰ সূৰ্য মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু এলছ ৱাজ হেংড উইথ মণিৰাম দেৱান? মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য আসাম সাহিত্য সভা লোকেটেড? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টো যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া এট প্ৰেজেণ্ট? ভাৰতত বৰ্তমান মুঠ কিমানটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতত বৰ্তমান মুঠ 34টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম হ'ল দ্ৰৌপদী মুৰ্মু আৰু দ্ৰৌপদী মুৰ্মু ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো দিয়া আছে অন হুইচ ডেট ইজ হিন্দী ডে চেলিব্ৰেটেড? হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। প্ৰতি বছৰে 14 ছেপ্টেম্বৰ তাৰিখটো হিন্দী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ৱাইডেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হ'ল আমাজন নদী। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ৰিয়েল নেম অফ বীৰ চিলাৰাই? বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো হ'ল শুক্লধ্বজ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি কাক জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি ডক্টৰ ভীমৰাও আম্বেদকাৰক জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ ইজ ন'ন এজ ৰেবা? কোনখন নদীক ৰেবা নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। নৰ্মদা নদীখনক ৰেবা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ দ্য চিপাহী মিউটিনি? চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড বুঢ়ী আইৰ সাধু? বুঢ়ী আইৰ সাধু কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বুঢ়ী আইৰ সাধু কিতাপখন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি IITs আৰ দেয়াৰ ইন ইণ্ডিয়া এট প্ৰেজেণ্ট? ভাৰতবৰ্ষত বৰ্তমান মুঠ কিমানখন IIT আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতবৰ্ষত বৰ্তমান মুঠ 23খন IIT আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য তাজমহল ইজ লোকেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট বাৰ্ড অফ আছাম? অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ ৰাজ্যিক চৰাইটোৰ নাম হ'ল দেওহাঁহ। নেক্সট কুৱেশ্যনটো দিয়া আছে
Which city is known as the oil city of Assam? অসমৰ তৈলনগৰী নামেৰে কোনখন চহৰক জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ তৈলনগৰী নামেৰে ডিগবৈ চহৰখনক জনা যায়। নেক্সট কোৱেশ্চন দিয়া আছে নুমলীগড় অইল ৰিফাইনাৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম? নুমলীগড় তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি নুমলীগড় তেল শোধনাগাৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত। নেক্সট কোৱেশ্চন দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আজাদ হিন্দ ফৌজ? আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক আছিল ৰাজবিহাৰী বসু, সুভাষ চন্দ্ৰ বসু আৰু কেপ্টেইন মোহন সিং। নেক্সট কোৱেশ্চন দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী? প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম আছিল হেউটি আৰু এই চুটি গল্পটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। নেক্সট কোৱেশ্চন দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কোৱেশ্চন দিয়া আছে হু গেভ লক্ষ্মীনাথ বেজবৰুৱা দ্য টাইটেল ৰসৰাজ? লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই ৰসৰাজ উপাধিটো প্ৰদান কৰিছিল। নেক্সট কোৱেশ্চন দিয়া আছে পিটি উষা ইজ নন বাই হুইচ পপুলাৰ নেম? পিটি উষাক কোনটো জনপ্ৰিয় নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পিটি উষাক উৰণপৰি নামেৰে জনা যায়। নেক্সট কোৱেশ্চন দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে লোকেটেড? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। নেক্সট কোৱেশ্চন দিয়া আছে ইন হুইচ ইয়াৰ ডিড সৈয়দ আব্দুল মালিক ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড? কিমান চনত সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1972 চনত অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে গুড বাই।